নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত আজিৰ অভিমতত সাম্প্ৰতিক ৰাজনৈতিক যেটো পৰিবেশ পৰিস্থিতি সেই সন্দৰ্ভতেই আমি কিছু কথা আপোনালোকক ক'ব বিচাৰো আজি আমাৰ অভিমতত কোনো ধৰণৰ অতিথি নাই আজিৰ অভিমতত আমি যিখিনি কথা কম অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো এপিসিসিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো সদ্য কংগ্ৰেছ ত্যাগী নেতা প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ কিছু কথা দৃষ্টিগোচৰ কৰিব বিচাৰিছো আৰু সাংসদ ৰকিবুল হুছেইনকো আমি কিছু কথা দৃষ্টিগোচৰ কৰাব বিচাৰো ইয়াৰ উপৰিও যিসকল সদাশয় দৰ্শক আছে আপোনালোকৰ জ্ঞাতাৰ্থেও আমি কেইটামান প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছো আমি বিলাক আসলতে কলৈ গৈ আছো সেই সন্দৰ্ভত আপোনালোকে আজি কথাখিনি শুনাৰ পিছত আজিৰ অনুষ্ঠানটো চোৱাৰ পিছত আপোনালোকে নিজেই সেই ক্ষেত্ৰত ভাবিব আৰু সিদ্ধান্ত ল'ব এই যে হেহতিয়াকৈ ভূপেন বৰা কেন্দ্ৰিক যেটো ৰাজনীতি সূচনা হৈছে আমি অকনমান আপোনালোকক অতীতলৈ লৈ যাব বিচাৰিছো বিগত সময়ত কংগ্ৰেছৰ আটাইতকৈ যিখিনি বেয়া দিন সেই দিনখিনিতেই কিন্তু ভূপেন বৰাই নেতৃত্ব লৈছিল হেতু হয়তো সকলোৱে স্বীকাৰ কৰিব লাগিব বিগত সময়ছোৱাত তাহানি দিনৰ পৰা আৰম্ভ কৰি এতিয়াৰ গৌৰৱ গগৈ দিনলৈকে যিমানখিনি কংগ্ৰেছ সভাপতি হৈছে সেই সকলৰ ভিতৰত ইতিহাসৰ পাতত প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱা মোটামুটি 7জন ব্যক্তি অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছে কিন্তু বাকি সকল হ'ব পৰা নাই আমি লগ পোৱা আমাৰ প্ৰজন্মটোৱে লগ পোৱা যিখিনি আমি ৰাজনীতিকক দেখিলো জানিলো গম পালো সেই সকলৰ ভিতৰত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি গৌৰৱ গগৈলৈকে আমি কংগ্ৰেছৰ সভাপতি সকলক দেখিছো অসম গণ পৰিষদৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তক আমি দেখিছিলো আৰু ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি সৰ্বানন্দ সোণোৱালক দেখিছিলো যি মুখ্যমন্ত্ৰী হৈছে সৰ্বানন্দ সোণোৱাল সভাপতি হৈ এবাৰেই মুখ্যমন্ত্ৰী হৈছে অসম গণ পৰিষদৰ দুবাৰ মুখ্যমন্ত্ৰী হোৱা প্ৰফুল্ল কুমাৰ মহন্ত দীৰ্ঘ সময়ৰ প্ৰতিষ্ঠাপক সভাপতি হোৱাৰ উপৰিও এটা দীঘলীয়া সময়ৰ কাৰণে তেওঁ মুখ্যমন্ত্ৰী আৰু সভাপতি দুইটা গুৰু দায়িত্ব তেওঁ বহন কৰি আছিল কিন্তু তাৰ বিপৰীতে আমি যদি কংগ্ৰেছী ৰাজনীতিলৈ চাওঁ তেনেহলে আমি দেখিম যে হিতেশ্বৰ শইকীয়া যেনেকৈ সভাপতি হৈছিল তাৰ পিছত তেওঁ মুখ্যমন্ত্ৰী হৈছে তৰুণ গগৈ যেনেকৈ সভাপতি হৈছিল তেনেকৈ তেওঁ মুখ্যমন্ত্ৰী হৈছে তৰুণ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ পিছত যিসকল পৰৱৰ্তী কালত সভাপতি হৈছে সেই সভাপতি সকলৰ ভিতৰত পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াক বাদ দি মই আকৌ কৈছো আপোনালোকক পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াক বাদ দি বাকি যিসকল সভাপতি হৈছে সেই সভাপতি সকলৰ যদি আমি কাম কাজ চাওঁ তেনেহলে আমি কি দেখিবলৈ পাওঁ পৱন সিং ঘাটোৱাৰেই একমাত্ৰ প্ৰাক্তন সভাপতি যি এতিয়াও কংগ্ৰেছতে আছে কিন্তু বাকি সকল অঞ্জন দত্ত ডাঙৰীয়া চিৰদিনৰ কাৰণে আঁতৰি গৈছে তেখেতক আমি এই তালিকাখনত ধৰা নাই কিন্তু বাকি যিসকল জীৱিত 2001 চনত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈছিল মুখ্যমন্ত্ৰী হোৱাৰ কিছুদিনৰ পিছলৈকে তেখেত সভাপতি হৈ আছিল তাৰ পিছত পৱন সিং ঘাটোৱাৰ অন্যতম এগৰাকী জ্যেষ্ঠ নেতা চাহ জনগোষ্ঠীয় ব্যক্তি তেখেতক 2002 চনৰ পৰা 2004 চনলৈকে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়া হৈছিল আৰু 2004 চনত তেখেত আকৌ লোকসভাৰ নিৰ্বাচনত নমাৰ কাৰণে তেওঁ সভাপতিৰ পদ ত্যাগ কৰিবলগীয়া হৈছিল তাৰ পিছত যি কেইজন সভাপতি হ'ল দীৰ্ঘ সময়ৰ কাৰণে কংগ্ৰেছৰ পৰা সকলোবিলাক পাইছিল
সভাপতি হৈছে, সাংসদ হৈছে, AICCৰো জেনেৰেল ছেক্ৰেটাৰী হৈছে, অসমতো মন্ত্ৰী হৈছে, বিধায়ক হৈছে, সকলোবিলাক হৈছে। তেওঁই আছিল ভুৱনেশ্বৰ কলিতা। আটাইতকৈ যুৱ অৱস্থাত যিসকল সাংসদ হৈছিল সেইসকলৰ ভিতৰত আছিল ভুৱনেশ্বৰ কলিতা। কিন্তু সেই ভুৱনেশ্বৰ কলিতা দীঘলীয়া সময়ৰ সভাপতি হোৱাৰ পিছত যেতিয়া সভাপতি চকীখন হেৰুৱালে, সেই প্ৰাক্তন যুৱ কংগ্ৰেছৰ সভাপতি হোৱা, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱা এটা দীঘলীয়া সময়ৰ সেই কংগ্ৰেছী নেতাজন ৰাতিটোৰ ভিতৰতেই জাপ মাৰিছিল বিজেপিলৈ। সকলোবিলাক নীতি আদৰ্শ চুৰমাৰ কৰিছিল ভুৱনেশ্বৰ কলিতাই আৰু পিন্ধি লৈছিল গেৰুৱা বসন একমাত্ৰ ৰাজ্যসভাৰ সাংসদ হোৱাৰ স্বাৰ্থত। তাৰ পাছত অঞ্জন দত্ত অলপ দিনৰ কাৰণে হৈ নিৰ্বাচনী বৈতৰণিত নামি তেওঁ ফলাফল পোৱাৰ আগতেই চিৰদিনৰ কাৰণে ফুৰিবলৈ গৈ বাহিৰতেই মৃত্যুক আকলি লৈছিল। তাৰপিছত যিগৰাকী সভাপতি হৈছিল ৰিপুণ বৰা, ৰিপুণ বৰা যেতিয়া চকী এৰিবলগীয়া হ'ল, সেইগৰাকী ৰিপুণ বৰায়ো হঠাতেই কংগ্ৰেছ ত্যাগ কৰি তেওঁ তৃণমূল কংগ্ৰেছলৈ ঢপলিয়ালে। ৰিপুণ বৰাকো কংগ্ৰেছে সকলো দিছিল, প্ৰদেশ কংগ্ৰেছৰ সভাপতি দিছিল, আনকি তেওঁ তাৰ আগত বিভিন্ন অভিযোগতো অভিযুক্ত হোৱা বুলি বদনাম আছিল, জেলৰ ভাত খাইছিল। কেইগৰাকী ব্যক্তিকো কিন্তু কংগ্ৰেছে সভাপতি পাতিছিল, ৰাজ্যসভাৰ সাংসদ পাতিছিল, তৰুণ গগৈয়ে শিক্ষামন্ত্ৰী পাতিছিল। তাৰপিছত ৰিপুণ বৰা ডাঙৰীয়া সভাপতি চকী যোৱাৰ লগে লগে কেইদিনমানৰ পিছত তেওঁ আন এটা দললৈ ঢপলি মাৰিছিল, তৃণমূল কংগ্ৰেছত জইন কৰিছিল। অৱশ্যে পৰৱৰ্তী সময়ত তেখেতে নিজৰ হয়তো ভুল বুজি পালে, বোধোদয় হ'ল, আকৌ তেওঁ ঘৰৰ মানুহ ঘৰলৈ হয়তো উভতি অহা দি দলটোলৈ উভতি আহিল। ৰিপুণ বৰা ডাঙৰীয়াৰ পিছত পাল পৰিল ভূপেন বৰাৰ, আৰু ভূপেন বৰা 4 বছৰ সভাপতিৰ আসনত থাকিলে। ভূপেন বৰা কিন্তু কংগ্ৰেছে মন্ত্ৰী যোগ্যতা থকাৰ পিছতো তৰুণ গগৈ ডাঙৰীয়াই মন্ত্ৰিত্ব নিদিলে। দুবাৰৰ তেওঁ বিধায়ক আছিল আৰু তেওঁ বিধানসভাত এজন ভাল বিধায়ক হিচাপে তেওঁ সুনাম অৰ্জন কৰিছিল। কিন্তু তাৰ পিছতো তেওঁ মন্ত্ৰী নহল আৰু পৰৱৰ্তী সময়ত তেওঁ দুবাৰ ধাৰাবাহিকভাৱে পৰাজিত হ'বলগীয়া হ'ল। দুবাৰ জিকিলে, দুবাৰ হাৰিলে। লোকসভা নিৰ্বাচনতো অৱতীৰ্ণ হ'ল, লোকসভাতো তেওঁ হাৰিলে। তাৰ পিছতো তেওঁ কংগ্ৰেছে সভাপতি পাতিছিল, তেওঁৰ ওপৰত আস্থা বিশ্বাস ৰাখিছিল। আৰু সেই ভূপেন বৰাই এতিয়া হঠাতে 4 বছৰ কংগ্ৰেছৰ প্ৰধান সেনাপতিৰ দায়িত্ব পালন কৰা ব্যক্তিজন, যিটো দলৰ বিৰুদ্ধে গুজৰি গুমৰি আছিল, যিজন ব্যক্তিৰ বিৰুদ্ধে আটাইতকৈ সততে সৰব হৈছিল, সেইজন ব্যক্তিৰে এতিয়া তেওঁ শৰণাপন্ন হৈছে আৰু সেই দলটোতে তেওঁ এতিয়া যোগদান কৰিবৰ কাৰণে সাজু হৈছে। ৰাজনীতিক সদায় ক্ষমতাৰ কাৰণে বলিয়া হয়। তেওঁলোক ক্ষমতা থাকিবই লাগিব আৰু ক্ষমতাত তেওঁলোক নাথাকিলে বহু ৰাজনীতিক অলপ আধা বলিয়া হৈ যায়। কিন্তু ক্ষমতাত থাকিবৰ কাৰণেই ৰাজনীতিকসকলে মূল্যবোধ, আদৰ্শ, নৈতিকতা, প্ৰমূল্যবোধ এইবিলাক কি সকলো চুৰমাৰ কৰিব নেকি? সকলো শেষ কৰি পেলাব নেকি? বিগত সময়ত সেয়াই কৰিছে নেকি অসমৰ একাংশ ৰাজনীতিকে? বিশ্ববিদ্যালয় স্থাপনে, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ বা আন শিক্ষানুষ্ঠান গঢ় দি এখন ৰাজ্যৰ এটা জাতিৰ কেৱল মাত্ৰ উন্নতি আৰু উন্নয়ন সাধিব নোৱাৰি। একেটা সময়তে সেই জাতিটোৰ আদৰ্শ, সেই জাতিটোৰ মূল্যবোধ, সেই জাতিটোৰ প্ৰমূল্যবোধ, সেই জাতিটোৰ নীতি আৰু স্থিতিও
তৈয়াৰ কৰিব লাগিব ৰাজনীতিকে, সেয়াও কিন্তু ৰাজনীতিকসকলৰ দায়িত্ব আৰু কৰ্তব্য হোৱা উচিত বুলি আমি ভাবোঁ। আৰু সেইকাৰণেই আজি আমি কিছুমান কথা খোলাখুলিভাৱে আমি ক'ব বিচাৰিছোঁ। প্ৰথমতে মই ভূপেন বৰা ডাঙৰীয়াই যিদিনাখন ৰিপুণ বৰাৰ পৰা সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল, আজিৰ পৰা প্ৰায় 5 বছৰৰ আগে আগে, মই অকণমান দৰ্শকসকলক দেখুৱাব বিচাৰোঁ। সেইদিনাখন আমি যিটো প্ৰাইম টাইমত প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ, ভূপেন বৰাই যেতিয়া সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল, ৰিপুণ বৰাৰ চৰণ চুই ৰিপুণ বৰাই কি আশীৰ্বাদ দিছিল, ভূপেন বৰাই কি কৈছিল, যিসকলে চোৱা নাছিল আপোনালোকে আজি চাওক, যিসকলে চাইছিল পাহৰণি গৰ্ভত হেৰাই গৈছে আকৌ এবাৰ আপোনালোকে মনত পেলাওক। আৰু ভূপেন বৰাইও যদি পাহৰি গৈছে, ৰিপুণ বৰাহঁতেও যদি পাহৰি গৈছে, তেখেতসকলেও এবাৰ চাওকচোন সেইদিনাখন কি আছিল, কি কথা কৈছিল, কি পৰিৱেশ আছিল এই প্ৰতিবেদনত। প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভৰ পাছতেই এনেদৰে মুখ্যমন্ত্ৰীক তীক্ষ্ণ সমালোচনাৰ ধাৰা অব্যাহত ৰাখিছে ভূপেন বৰাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সন্ন্যাসীৰ সৈতে বৰাই ৰিজুৱাৰ আঁৰত আছে শেহতীয়াকৈ চৰকাৰে আৰম্ভ কৰা ড্ৰাগছ বিৰোধী অভিযানৰ আন এটা দিশ। যে প্ৰত্যেক পাপীৰে ভৱিষ্যত আছে আৰু প্ৰত্যেক সন্ন্যাসীৰে অতীত আছে। এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সন্ন্যাসীৰ ভাও লৈছে, প্ৰকৃত অৰ্থত সন্ন্যাসী হ'বলৈ চেষ্টা কৰিছেনে নাই সেয়া সময়ে প্ৰমাণ কৰিব। ইয়াৰ পূৰ্বে দেওবাৰে ভূপেন বৰাই প্ৰদেশ কংগ্ৰেছৰ বিদায়ী সভাপতি ৰিপুণ বৰাৰ বেলতলাস্থিত বাসগৃহত উপস্থিত হৈ চৰণ চুই আশীৰ্বাদ লয়। এক জ্যেষ্ঠ ভাতৃৰ যি ব্যৱহাৰ আচৰণ তেখেতৰ পৰা মই বিগত সময়ত পাইছোঁ। আজিও মই সেই আশাৰে তেখেতৰ পৰা আশীৰ্বাদ লৈছোঁ যে মই যিমান দিন সভাপতি হিচাপে আছোঁ, প্ৰতিটো মুহূৰ্তত দলৰ প্ৰয়োজনীয় প্ৰতিটো মুহূৰ্তত তেখেতে আমাক সহায় কৰিব। ইতিমধ্যে তেখেতে এই কথা মোক ব্যক্তিগতভাৱেও কৈছে আৰু আজি আনুষ্ঠানিকভাৱেও কৈছে। বহুত প্ৰত্যাহ্বানৰ মাজেদি আমি পাৰ হ'ব লাগিব আৰু ইতিমধ্যে আমি বহুত প্ৰত্যাহ্বানৰ মাজত আমাৰ দলটো আছে। গতিকে এই গোটেই প্ৰত্যাহ্বানবিলাক অতিক্ৰম কৰি আমি সকলো আগবাঢ়ি যাব লাগিব। সেইকাৰণে মই ভূপেন বৰা ডাঙৰীয়াক শুভেচ্ছা জনাইছোঁ। কংগ্ৰেছক শক্তিশালী কৰাৰ স্বাৰ্থত ভূপেন বৰাক যেনেকৈ সহযোগ কৰিব লাগে তেনেকেই মই সদায় সহযোগ কৰিম। সভাপতিৰ পদৰ পৰা বিদায়ৰ ক্ষণত নিজৰ কাৰ্যকালৰ সফলতা সন্দৰ্ভত ৰিপুণ বৰাই ক'লে, যিদিনা কংগ্ৰেছ 16 চনত হাৰিছিল সেইদিনাখন এটা মৰা গৰু ৰাজীৱ ভৱনৰ চোতালত পেলাই থৈ দিছিল কোনোবাই, আৰু দুদিনলৈ সেই গৰুটো পৰি আছিল। কোনো মানুহ নাছিল গৰুটো তাৰ পৰা আঁতৰাই নিবলৈ। এক বিধ্বস্ত অৱস্থাৰ পৰা মই মোৰ গোটেই কৰ্মীসকলৰ সহযোগত, মোৰ সহকৰ্মীসকলৰ সহযোগত মই এইটো অৱস্থালৈকে দলটো আনিব পাৰিছোঁ। এইখিনি মই ভাবোঁ সফলতা বুলি। আৰু ভোট পাৰ্চেণ্টেজটো আমাৰ যথেষ্ট বাঢ়িল, সেইটো মই সফল বুলি ভাবোঁ। বিধানসভা নিৰ্বাচনত আমি আশা কৰা মতে নাই হোৱা। আমি চৰকাৰ গঠন কৰিম বুলি ভাবিছিলোঁ, নোৱাৰিম। কিন্তু ভোটৰ পাৰ্চেণ্টেজ যদি আমি চাওঁ তেতিয়াহ'লে বিজেপিৰ লগত আমি প্ৰায় সমান আছোঁ। কংগ্ৰেছ বিজেপি কৰিলে আমাৰ মাত্ৰ বিজেপিতকৈ 2.1% ভোট আমি কম পাই আছোঁ। দলটোৰ আন এক জটিল সন্ধিক্ষণত দলৰ সভাপতি পদত নিয়োজিত হৈছে ভূপেন বৰা। ইতিমধ্যে ৰূপজ্যোতি কুৰ্মীয়ে পিন্ধিছে গেৰুৱা বসন। বিধায়ক সুশান্ত বৰগোহাঁইৰ লগতে ৰাজীৱ লোচন পেগুও সাজু হৈছে বিজেপিৰ যোগদানৰ বাবে। এইসকলক কটাক্ষ কৰি বৰাই কয়, সংস্কাৰ বুলি ক'লে মই প্ৰথমতে ভাবিম যে নতুন প্ৰজন্মক এতিয়া আমি বেছিকৈ গুৰুত্ব দিব লাগিব। আমাৰ বহু জ্যেষ্ঠ নেতা আছে, বৰকটকী ছাৰ, হিৰণ্য বৰা ছাৰ, পৱন সিং ঘাটৰ, হেমপ্ৰভা বাইদেউৰ পৰা আৰম্ভ কৰি এতিয়া ৰিপুণ বৰা ডাঙৰীৰ পৰা আৰম্ভ কৰি যিসকল জ্যেষ্ঠ নেতা আছে তেখেতসকলৰ পৰামৰ্শ আৰু যিসকল আমাৰ যুৱ নেতা আছে তেখেতসকলৰ পৰিশ্ৰম, এই দুটাক সংমিশ্ৰণ ঘটাই পেলাই আমি দলক শক্তিশালী কৰিম। এই পিঠিত চুৰি মৰা মানুহ আছে, বুকুত দুখ দি ফটো আগত লৈ পেলাই ৰাজনীতি কৰিবলৈ আমাক এটা বাট দেখুৱাই যোৱা মানুহ আছে। সেয়া আছিল ভূপেন বৰাৰ বক্তব্য। আৰু বহুখিনি কথা কৈছিল তেখেতে, মই সেইখিনিও আপোনালোকক দেখুৱাম। বুকুত চুৰি মৰা, পিছফালৰ পৰা ডেগাৰ মৰা মানুহৰ কথা তেওঁ কেনেকৈ কৈছিল, সেইজন ভূপেন বৰাৰ আজিৰ যিটো স্থিতি সেই সন্দৰ্ভত আমি কথা পাতিম। কিন্তু এই মুহূৰ্তত ভূপেন বৰাৰ বাসগৃহৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিছু সংবাদমেল সম্বোধন কৰাৰ বক্তব্য আহিছে। আমি পোনে পোনে সেই সংবাদমেললৈ লৈ গৈছোঁ। চেয়াৰমেন ভূপেন বৰা ডাঙৰীয়াক সাক্ষাৎ কৰিবলৈ আহিছিলোঁ। তেওঁ যোৱাকালি কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছিলে
আৰু মই আপোনালোকক জনাবলৈ পাই অতি আনন্দিত যে অহা 22 তাৰিখে তেখেতে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই কেইটা বজাত কেনেকৈ যোগদান কৰিব সেই বিষয়ে সিদ্ধান্ত ল'ব। ভূপেন বৰা ডাঙৰীয়াৰ লগত তেখেতৰ সতীৰ্থ বহুকেইজন কংগ্ৰেছৰ নেতা কৰ্মীয়ে গুৱাহাটীত ভূপেন বৰা ডাঙৰীয়াৰ লগত যোগদান কৰিব আৰু লখিমপুৰ জিলাতো তেখেতৰ উদ্যোগত এটা যোগদান সমাৰোহ হ'ব, য'ত নেকি লখিমপুৰ, ৰঙানদী, বিহপুৰীয়া, নাওবৈচা আদিৰ যিখিনি আমাৰ কংগ্ৰেছৰ কৰ্মী আছে, কাৰ্যকৰ্তা আছে, নেতা আছে, তেওঁলোকেও ভূপেন বৰা ডাঙৰীয়াৰ লগত যোগদান কৰিব। মই বহুদিনৰ মূৰত লগ পালোঁ। কেইবাজনো আমাৰ পুৰণা কংগ্ৰেছৰ কাৰ্যকৰ্তাও আছিলে। সকলোৰে লগত বহি গপচপ কৰিলোঁ। ৰাজনীতিৰ কথা আজি ইমান পাতা নাই। অহাকালি কোনোবা এটা সময়ত অকলে ভূপেন বৰাৰ লগত বহি বাকী পলিটিকেল কথাখিনি পাতি ল'ম। আজি মাত্ৰ ইমানে যে তেখেতে অহা 22 ফেব্ৰুৱাৰীত আমাৰ ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। সময় আদি দিলীপ শইকীয়া ডাঙৰীয়াই আপোনালোকক অৱগত কৰিব। Today I came to meet the former President of Assam Pradesh Congress Committee as well as the Chairman of Congress Campaign Committee, Sri Bhupen Bora, who happened to be my former colleague. We worked in the Congress together for almost 22 years. In fact, we joined together in the Congress party. I left little early. He is leaving Congress he has left Congress already. He will join BJP on 22nd February. Our party president, Sri Dilip Soikia, will work out the details. Along with him, a good number of Congress leaders will join in Guwahati as well as in North Lakhimpur. His joining will obviously strengthen the party. As I told in the morning, I think he is the last recognized Hindu leader in the Congress party. So we are very happy to have him in our party. Our national president, Sri Nitin Nobin, has already approved his joining. Rather, he welcomed him. He has already he conveyed my when I talked to him, he has given his approval too. And Bhupen Bora will be given all sort of respect, dignity, and will always respect his teacher. And BJP, joining BJP will be like for him, it will be a homecoming because it is almost a party with lot of people like us who doesn't have any, whose fathers are not occupied any high offices. So this is a party of simple people from simple family. I think he will enjoy his new family very much. I think as I told you, he is the last recognized Hindu leader in the Congress party. You may ask, is Pradut Bodloi not a Hindu leader? Pradut Bodloi is a Hindu leader, but he wins from a 90% a seat where 90% people belongs to another religion. So Bhupen Bora used to fought election from Bipuria. Last time he lost by a narrow margin. His politics is primarily within the Assamese community. So he is the last recognized Hindu leader in the Congress party. His joining will completely create an image or create a perception, and which is reality too, that Congress is no longer a party of Assamese mainstream people. এইটো ভূপেন বৰাৰ প্ৰতি মোৰ সন্মান। যোৱাকালি ৰাতিয়ে ভূপেন বৰা ডাঙৰীয়াৰ লগত মই কথা পাতিছিলোঁ। তেওঁ বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত যোৱাকালিয়ে আমি কথা পাতি লৈছিলোঁ। কিন্তু ভূপেন বৰাৰ যিটো তেওঁৰ যিখিনি সেৱা
বা তেওঁৰ যিখিনি জনকল্যাণমূলক কাম যেনেকৈ বিহপুৰীয়াত মাধৱদেৱ কলাক্ষেত্ৰ আমাৰ চৰকাৰৰ দিনত হৈছিল, কিন্তু মাটি বাৰী ভূপেন বৰাই কৰি দিয়া আৰম্ভণি তেওঁ, মাধৱদেৱ বঁটা আৰম্ভণি তেওঁ। গতিকে কংগ্ৰেছত থাকিও অসমীয়া মেইন ষ্ট্ৰীম মানুহৰ কাৰণে তেওঁ কাম কৰি আছিল। মই ভাবোঁ যে তেখেতক পাৰ্টিত তেওঁ আমাৰ কাৰ্যালয়ত গৈ যোগদান কৰিব পাৰিলেহেঁতেন, কিন্তু মোৰ এজন পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে মোৰ দায়িত্ব যে যেতিয়া ভূপেন বৰাৰ দৰে এজন ব্যক্তিয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে, মই নিশ্চয় আহি তেওঁক মাত কথা দিবও লাগে। আৰু মই কংগ্ৰেছত থাকোঁতেতো ইয়াত প্ৰায়ে আহি আছিলোঁ, গতিকে এইটো মোৰ কাৰণে নতুন এড্ৰেছো নহয়। देखिए, मैं ये सब बात विश्वास नहीं करता हूँ। कोई कांग्रेस मुक्त बीजेपी ऐसा नहीं चाहिए। हमें चाहिए असम वासियों का आशीर्वाद पुष्ट एक बीजेपी। हमें कोई निगेटिव नरेशन क्रिएट नहीं करना है। हमें तो ऐसा चाहिए कि सब लोग असम का पूरा जनता हमारे पार्टी को प्यार और मोहब्बत दे। ভূপেন বৰাই জালুকবাৰীত খেলিলেও হ'ব। ভূপেন বৰাৰ কাৰণে চাওক, জিকুৱা হাৰুৱা ৰাইজে কৰিব, কিন্তু ভূপেন বৰাই ইলেকশ্যন খেলিবৰ কাৰণে বিজেপিৰ দৃষ্টিভংগীৰ পৰা ভাল চিটৰ এটা অভাৱ নাই। লাগিলে জালুকবাৰীত খেলিব, অসুবিধাটো কি আছে? খেলিব পাৰে, কোনো কথা নাই। আমাৰ পাৰ্টিয়ে ডিচাইড কৰে কোন ক'ত খেলিব। মইতো ক'ব নোৱাৰোঁ মই ক'ত খেলিম, ভূপেন বৰাইও ক'ব নোৱাৰে কোনে ক'ত খেলিব। কিন্তু ভূপেন বৰা ডাঙৰীয়াই এটা বিজেপিৰ দৃষ্টিভংগীৰ পৰা ভাল চিটত তেখেতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰক, তাক আমি বিচাৰোঁ। আৰু তেওঁৰ লগত চিটৰ কথা মই আলোচনা কৰাও নাই, কাৰণ কোনো ভূপেন বৰাৰ পৰ্যায়ত বাৰ্গেনিং কৰি মানুহে জইন নকৰে। যেতিয়া কিবা এটা বস্তুৰ প্ৰতি একদম ভাগি পৰে মন, তেতিয়াহে দলত যোগদান কৰে। তেওঁ কংগ্ৰেছৰ পৰা বিজেপিত যোগদান MLA হোৱাৰ কাৰণেতো কৰা নাই। কালি গোটেইকেইজন কংগ্ৰেছৰ লিডাৰ ইয়াতে আহিছিল, ভূপেন বৰাইতো ক'ব পাৰিলেহেঁতেন মোক ছেফ চিট এটা দিয়ক আৰু মই MLA হ'ম। কালি দিনটো তেওঁ যি বিচাৰিলেহেঁতেন কংগ্ৰেছে এইটোকে দিলেহেঁতেন। সেইকাৰণে তেখেতে চিটৰ কাৰণেতো অহা নাই। তেওঁ কিয় আহিছে, আপোনালোকক ইতিমধ্যে কথাটো কৈছে যে মই কিয় আহিছোঁ। গতিকে যি মানুহে এটা বহুত কথা কষ্ট পাই আহে, তেওঁৰ লগত আপুনি এইটো চিটত খেলক, মই এইটো চিটত খেলিম, মই ভাবোঁ এইটো ব্যক্তিজনৰ প্ৰতি অসন্মান দেখুওৱা। গতিকে সেনেকুৱা ধৰণৰ কথা আলোচনা কৰাৰ পৰিৱেশো নাই। আৰু আমি যেতিয়া লগ পাইছোঁ তাত 10 গৰাকী মানুহ লগত আৰু বহিও আছে। গতিকে ৰাজনৈতিক কথা বতৰা মই পতা নাই। কালিয়ে মই ফোনত কথা পাতিছোঁ, তেওঁ যোগদান কৰিব, কিন্তু তেওঁৰ যোগদানটোৰ মই যে আনন্দিত, মোৰ মনটো ভাল লাগিছে বা আমাৰ দলৰ কাৰ্যকৰ্তাসকলেও ভাল পাইছে, সেইকাৰণে মই তেওঁৰ ঘৰলৈকে আহিছিলোঁ। ইয়াত কোনো বাৰ্গেনিং নাই, কাৰণ আমি কথা পাতোঁতেও 10জন মানুহ লগত একেলগে বহি চাহ পানী খায়ে কথা পাতি আছিলোঁ। মোৰ লগততো সকলোৰে বাকযুদ্ধ হয়, আপোনালোকৰো বাকযুদ্ধ হয়। আজি যদি প্ৰতিদিন এৰি বেলেগ এখন পেপাৰত যোগদান কৰে, মোৰ বন্ধু হৈ যাব। গতিকে ভূপেন বৰা এজেণ্ট নহয়, ভূপেন বৰা কংগ্ৰেছৰ বহুত খবৰ আজি মই দিছোঁ। ভূপেন বৰাই কৈছে আপুনি কেনেকৈ গম পালে? Actually, they are immature. They should have addressed the region. They feel that they will come to somebody's house, Rahul will speak, people will change decision. Life is not like that. When a party leader, after serving a party for good 30 years, 34 years, resign, then there must be a very big serious reason. So they should have addressed the reason. Now, if you go to Majuli and take one particular leader in the yatra, that means you doesn't want Congress to win. So if there is a genuine Congress leader, he will feel pain that this party is actually not fighting to win election. I have gone through the same pain
the day when I went to join BJP, that point of time, I also got those kind of call. But these people, they live like a feudal lord. So they think that we will call and decision will be changed. But nobody wants individual decisions to be changed. People want correction. People want rectification. So if somebody say, I have gone to Islamabad to see park, hotel, shops, and you give a approval to those statements, then are you not an anti-national? So, manuhe ebilak bhal napai. People doesn't like that. If they would have come to his residence saying that we have taken that corrective action, he could have withdrawn. So that's the reason. So I think Congress has that serious problem. They do not want to address the region. They want to appease a person. So nobody resign a political party after staying 30 years without a valid reason. Until unless you address the reason, things will not change. सर आप 1994 में और भूपेन सर एक साथ ही ज्वाइन किए थे, एक के बाद एक लीडर छोड़ रहे हैं, आज भूपेन बोरा ने भी छोड़ दिया, एक टाइम में आपने छोड़ दिया, ये सर क्यों हो रहा है लगातार? देखिए, मैं इतना ही बोला हूँ ना, कांग्रेस में आज जैसे भूपेन बोरा जी ने बताया, आप लोग सब जानते हैं कि रकीबुल हुसैन जैसा लोगों को हमारा असमीज मेन स्ट्रीम का लोग नफरत करते हैं। अगर उनको आप माजुली में लेके जाते हो, जो हमारा आध्यात्मिक का सेंट्रल पीड है, सेंट्रल प्लेस है, तो असमीज लोग आपको क्या बोलेगा कि तुम कौन सा पार्टी कर रहे हो? थोड़ा मैं पहले रियलाइज किया, भूपेन स्ट्रगल ए लॉट कि कांग्रेस चेंज होगा, he could not, and now he is joining BJP. He will be able to do whatever he wants to do in our party because we give platform to the leader. Sir, Bhupen Bora was a leader of great reputation in the Congress party. How much this will affect Congress? কাক কালি কি কৈছে যে গড়কেইটা নমৰিলেহেঁতেন, ময়ে কৰিছিলোঁ এটা বেটেলিয়নৰ প্ৰস্তাৱ, বেটেলিয়নটো যদি হৈ গ'লহেঁতেন গড়কেইটা নমৰিলে, তাৰমানে ইনডাইৰেক্টলি তেওঁ কাক কৈ আছে? তাৰমানে তৰুণ গগৈয়ে বেটেলিয়নটো এপ্ৰুভ নকৰিলে, ইনডাইৰেক্টলি তেওঁ তৰুণ গগৈকে ব্লেম কৰি দিলে নে নাই? গতিকে এই মানুহবিলাকৰ চৰিত্ৰটো বহুত কঠিন, আৰু সেইকাৰণে ভূপেন বৰা ডাঙৰীয়াই তেওঁৰ অভিজ্ঞতাৰ কথা কৈছে। মোৰ অভিজ্ঞতাৰ কথা ক'ব আজি মই নোৱাৰোঁ, কাৰণ মই অসমৰ মুখ্যমন্ত্ৰী। কেতিয়াবা আপোনালোকক ৰিটায়াৰমেণ্টৰ পিছত কি কাৰণে কংগ্ৰেছৰ পৰা ৰিজাইন দিবলগীয়া হ'ল দীঘলীয়াকৈ আপোনালোকক ক'ম, আৰু ভূপেন বৰাইও বহুতখিনি কথা ক'ব পাৰিব। মই ক'ব পাতিব নালাগে, ভূপেন বৰাক মই খবৰ দিব পাৰোঁ কংগ্ৰেছত কি হৈ আছে। ভূপেন বৰাক মই একজেক্ট কৈছিলোঁ যে মে' মাহত তোমাক প্ৰেচিডেণ্ট ভাঙিব। তেতিয়া ভূপেন বৰাই মোক কৈছিল আপুনি মোক ইনচাল্ট কৰিছে। মই ক'লোঁ তুমি জুন নোপোৱা, মে'ত তোমাক ভাঙিব। গতিকে কংগ্ৰেছৰ ভিতৰত খবৰ পাবৰ কাৰণে ভূপেন বৰাৰ ষ্টেচাৰ বহুত ওপৰত। ভূপেন বৰাৰ পৰা মই কংগ্ৰেছৰ খবৰ লোৱাটো তেওঁৰ কাৰণেও সন্মানৰ নহয়, মোৰ কাৰণেও সন্মানৰ নহয়, কিন্তু ভূপেন বৰাতকৈও কংগ্ৰেছৰ খবৰ মই বেছিকৈ পাওঁ, কাৰণ মই 22 বছৰ তাত কিৰাৰ দৰে সোমাই আছিলোঁ নহয়, কোহে কোহে সোমাই আছিলোঁ, মানুহবিলাকতো মোৰ লগতে আছিলে, কোহে কোহে মই সোমাই আছিলোঁ। গতিকে সেই কোহ ভাঙিবৰ কাৰণে বহুত সময় লাগিব। মই আগতে কৈছোঁ যে বিজেপিৰ দৃষ্টিভংগীৰ পৰা বিৰোধী ঐক্যৰ কোনো ডিছকাশ্যন আমি নকৰোঁ, দুটা কাৰণে নকৰোঁ। বিৰোধী পক্ষ 22 চিটত তেওঁলোকে কাজিয়া কৰি আছে, আৰু সেই 22টা চিটত আমি নিজিকোঁ। গতিকে বিৰোধী ঐক্যৰ ডিছকাশ্যন বিজেপিত নহয়, কাৰণ য'ত বিজেপি ষ্ট্ৰং তাত বিৰোধী ঐক্য হ'লেও নিজিকে, অনৈক্য হ'লেও নিজিকে। গতিকে বিৰোধী ঐক্যৰ ছাবজেক্ট মেটাৰটো হ'ল 24 চিটৰ, বাহিৰৰ নহয়। এতিয়া ডিব্ৰুগড়ত বিৰোধী ঐক্য হ'ল, কি ফৰক পৰিব? জালুকবাৰীৰ বিৰোধী ঐক্য হ'ল, কি ফৰক পৰিব? নলবাৰীত বিৰোধী ঐক্য হ'ল, কি ফৰক পৰিব? শিলচৰত বিৰোধী ঐক্য হ'ল, কি ফৰক পৰিব?
লক্ষীপুৰত বিৰোধী ঐক্য হ'ল কি ফৰক পৰিব বিপুৰীয়াত বিৰোধী ঐক্য হ'ল কি ফৰক পৰিব জাগিৰোডত বিৰোধী ঐক্য হ'ল কি ফৰক পৰিব টিহুত বিৰোধী ঐক্য হ'ল কি ফৰক পৰিব পলাশবাৰীত বিৰোধী ঐক্য হ'ল কি ফৰক পৰিব গতিকে বিজেপিৰ সিটত বিৰোধী ঐক্যৰ কোনো ইম্পেক্ট নাই এইটো হ'ল যদি বিৰোধী ঐক্য নকৰাকৈ 24টাৰ সিট তুলোৱাকৈ যদি অখিল গগৈ ঐক্য কৰে অখিল গগৈ যোৱাবাৰ এছেম্বলিত যি আছে তাত থাকিব লুৰিণজ্যোতি গগৈয়ে যদি বিনা কান্দি নোলোৱাকৈ এলায়েন্স কৰে তেওঁ য'ত আছিল তাতেই থাকিব কংগ্ৰেছে দিব পৰা 24টা সিট আছে যদি বিৰোধী ঐক্যৰ কাৰণে 4টা 5টা সিট বাকি দুটা পাৰ্টিয়ে টানি আনিব পাৰে তেওঁলোক জিকিলে আৰু তেওঁলোকক লাগিলে 50টা সিট দিয়ক কিন্তু সেই 24টাৰ ভিতৰত যদি নিদিয়ে কি লাভ হ'ব Will the Congress be able to secure the number that is required to have the leader of opposition this time? Look, I should not जो एक अहंकार हो जाते हैं ना ऐसे नहीं बात करना चाहिए बीजेपी सरकार बनाएगा इतना तक मैं बोलूँगा कांग्रेस कितना जीतेगा नहीं जीतेगा मैं ये सब मैं नहीं जाना चाहूँगा आई वांट टू बी ऑलवेज फील दैट मेरा पास सीट कम है मुझे फाइट करना है मेरा आज भी ऐसा मानना है कि आई हैव 60 सीट आई हैव 3 मोर टू गो अगर मेरा दिमाग में ये घुस जाता है कि मेरा पास 90 सीट है मैं तो चुनाव में ही नहीं जाऊंगा आज ही मैं असेंबली किया डिफू किया इधर आया अभी हमारा एमएलए लोगों का मीटिंग है 10 बजे पार्टी का और मीटिंग है लेकिन एक बार दिमाग में घुस जाएगा कि मैं 100 सीट जीत रहा हूँ तो मैं कहाँ जाऊँगा मैं तो काम ही नहीं करूँगा तो माई एडवाइस टू यंग पीपल ऑल्सो एज वेल एज पॉलिटिकल एग्जाम में इतना ही समझना चाहिए इफ योर गोल इज 80 दैट मीन्स यू शुड ऑलवेज फील दैट आप 75 में हैं तभी पास के लिए आप पढ़ेगा हम लोग राजनीति में हैं अपना कॉन्स्टिट्यूएंसी में मेरा इतना आइडिया होना चाहिए कि 10,000 वोट मेरा कम है तभी मैं जाके काम करूंगा इलेक्शन में मेरा ये मानना चाहिए कि मेरा पास 3 सीट कम है तभी जाके मैं काम करूंगा अगर मैं गर्व में आ गया कि मेरा पास दुनिया है तो दुनिया मुझे छोड़ के चला जाएगा मैं अकेला हो जाऊंगा স্যার আপুনি ভূপেন বৰাৰ ক্ষেত্ৰত যিটো ভৱিষ্যৎবাণী কৰিলে সেইটো সফল হ'ল কিন্তু প্ৰদ্যুৎ বৰদলৈ বা গৌৰৱ গগৈৰ ক্ষেত্ৰত সেইটো কেতিয়াকৈ আমি সফল হোৱা দেখিবলৈ প্ৰদ্যুৎ বৰদলৈ 2029 লোকসভা ইলেকশ্যনৰ দুমাহ আগত আহিব দেৱব্ৰত শইকীয়া ইলেকশ্যন হাৰাৰ পিছত আহিব কাৰণ জিকালৈকে তেওঁ আহিব নোৱাৰে কাৰণ হিতেশ্বৰ শইকীয়াৰ ল'ৰা হাৰাৰ পিছত মই এদিন বাইদেউৰ তাত যাম বাইদেউ মানে তেওঁৰ মাক তাৰপিছত বাকীখিনি মই কৰি দিম কোনে এতিয়ালৈকে মোৰ মতেদি আজিলৈকে নিজিকে কষ্ট কৰিলে জিকিব হাৰিব মই নাজানো এই মুহূৰ্তলৈকে নাজিৰাত তেওঁ নিজিকে সেইটো তেওঁক সুনীল কানগুলে শিকাই দিছিলে ক'বৰ কাৰণে তেওঁ এতিয়া নিজৰ মতে একো নকৰে এটা ইনক্লুচিভ মাইণ্ড বুলি এটা টিম আছে ৰাতিপুৱাই তেওঁক লিখি দিয়ে তুমি এনেকুৱা চাৰ্ট পিন্ধিবা এনেকৈ কথা ক'বা এনেকৈ খাবা এনেকৈ বহিবা আৰু যোনদিনাখন তেওঁলোকৰ পৰা হোৱাটছআপ নাহে উত্তৰত গণ্ডগোল কৰি দিয়ে সেইদিনাখন যে মৰাণত এয়াৰক্ৰাফ্ট লেণ্ডিং লৈ গণ্ডগোল লাগিলে তেওঁ নক'বলগীয়া কথা ক'লে কাৰণ সেই সময়ত এই মানুহকেইটা দিছপুৰ থানাত বহি আছিলে নহ'লে তেওঁ যি কালিও তেওঁ ইয়াত আহা বাহিৰত ষ্টেটমেণ্ট দিয়া তেওঁক ৰাতিপুৱা হোৱাটছআপত বুজাই দিয়া হয় যে এনেকৈ ক'ব লাগে তেওঁ মনৰ পৰা এতিয়া একো নকয় তেওঁক ইনক্লুচিভ মাইণ্ডে যি কয় তেওঁ সেইটোৱে কয় সুনীল কানগুলে আৰু সক্ষম মাৰুৱা পুৰা তথ্য থাকিব তাতে মোৰো মানুহ আছে নহয় বিজেপি কিমান ডাঙৰ পলিটিকেল পাৰ্টি এই মানুহবিলাকে তেলেংগানাত কাম কৰিছিল কৰ্ণাটকত কাম কৰিছিল গতিকে তাতেতো মোৰ নহয় আমাৰো মানুহ হৈ যায় না আজি তেওঁৰ মাকৰ বেমাৰ হৈছে নে কি হৈছে এজনৰ সেইটো কনফাৰ্ম কৰি ল'ব নাই এইটো চাওক ভূপেন বৰাই যেতিয়া কংগ্ৰেছ কৰিছে চিৰিয়াছলি কৰিছে কিন্তু মই প্ৰথমৰ পৰা কৈছোঁ যে হিন্দু লিডাৰ কংগ্ৰেছত থাকিব নোৱাৰে কাৰণ ৰকিবুল হুছেইনে ছিষ্টেমটো বেলেগ ধৰণে বনাই পেলাইছে গতিকে মানুহৰ লগত সমস্যা নহয় সেইকাৰণে মই যাৰ পৰাই ভূপেন বৰাই কয় তেতিয়া মই ভূপেন বৰাক কওঁ 2-3 দিন লগ পাইছোঁ যে তুমি ক'ব পাৰা কিন্তু পাৰ্টিয়ে তোমাক বেকআপ নকৰে
না 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 তেওঁতো 31ৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আপুনি ভিতৰত আছিলে নেকি ডাঙৰ মানুহৰ ল'ৰা কেতিয়াও হতাশ নহয় তেওঁলোকৰ এটা নিজৰ লাইফষ্টাইল আছে আৰু তেওঁলোক সেইটো লাইফষ্টাইলতে চলি থাকে কেতিয়াবা ৰাহুল গান্ধীক ইলেকশ্যন হাৰাৰ পিছত হতাশ হোৱা দেখিছে নেকি আকৌ হাফ টি চাৰ্টটো পিন্ধি ওলাই যায় বিকজ দে আৰ ব্লেছড পিপল আমিতো ষ্ট্ৰাগল কৰিবলগীয়া হৈছে আজিয়ে মোক যিমান প্ৰশ্ন আপোনালোকে সোধে কেতিয়াবা গৌৰৱ গগৈ সোধে নেকি কাৰণ আপোনালোকেও দেখিলে ভয় খাই যায় বাপৰে অমুকৰ ল'ৰা কেতিয়াবা মোক সাধাৰণ ল'ৰাবিলাকে হোৱাটছআপ কৰে দাদা প্ৰেছে যে আপোনাক ইমান প্ৰশ্ন কৰে গৌৰৱ গগৈ কিয় নকৰে তেতিয়া মই কৈছোঁ ডেট ইজ এ ব্লু ব্লাড চিণ্ড্ৰম মোৰ ল'ৰাটো যদি ইয়াত বহি থাকে মোৰ ল'ৰাক আপোনালোকে প্ৰশ্ন নকৰে এই বাপৰে হিমন্ত বিশ্ব শৰ্মাৰ ল'ৰা কথাটো হ'ল তেনেকুৱা এইটো ভূপেন বৰা আৰু মোৰ এইটো এডভান্টেজ নাই কাৰণ আমাৰ দেউতাৰ নামটো কোনেও নাজানে সেইকাৰণে উই আৰ অপেন টু অল চৰ্ট অফ ক্ৰিটিচিজিম ডাঙৰ মানুহৰ যি ল'ৰা সৰুৰ পৰা ষ্ট্ৰাগল কৰাই নাই কালিয়েতো এখন ঘৰত প্ৰদ্যুৎ বৰদলৈয়ে তেওঁক কৈছে যে তুমিতো পেৰাচুট লেণ্ডিং কৰিছা আজি মই ভূপেনক সুধিছোঁ কথাটো হয় নহয় কি কৈছে আপুনি জানে আৰু মই নকওঁ গতিকে তেওঁলোকৰ কোনো হতাশা নাই দুখ নাই ইলেকশ্যন হাৰা দিনাখনো একেটা মুডতে থাকিব জিকাৰ দিনাখনো একেটা মুডতে থাকিব one night only. One night he was appointed, next day morning Rakibul Hussain was attached to him. So now that he only has resigned, what will happen to that alliance negotiation? I have least interest on that because that negotiation is not for BJP seat. That negotiation is only for 24 seats. So that our party's interest is not there. They are fighting for Binna Kandi seat, Lurinjyoti Gogoi. So what we will get discussing that seat? Then Akhil Gogoi is discussing Dhing seat, Nauboisa seat, Dolgaon seats. What we will get discussing those? So they are discussing in non-BJP terrain. So we are least affected by their deliberation. So that subject matter is not our subject matter. Rakibul Hussainক কংগ্ৰেছৰ সব মাইনৰিটি লিডাৰে বেয়া পায় আৰু এতিয়া টিকটৰ পিছততো মাইনৰিটি এৰিয়াতে মহাভাৰত হ'ব কাৰণ কালি ইলেকশ্যন কমিটিৰ মিটিং পাতিছে 7টা নাম লৈছে কিন্তু ইনক্লুচিভ মাইনে অলৰেডি বিজনেছ কৰি দুটা নামৰ লিষ্ট পঠাই দিছে কাক ভাল পায় ধুবুৰী সিটটো তেওঁক জিতেন্দ্ৰ সিঙে দিছিলে আৰু জিতেন্দ্ৰ সিঙো ৰজা ঘৰৰ মানুহটো তেওঁ এনেকুৱাই গতিকে তেওঁ আৰু কি মাটিৰ মানুহটো নহয় যদি জিতেন্দ্ৰ সিং মাটিৰ মানুহ হ'লহেঁতেন তেতিয়াহ'লে আগদিনাখন ভূপেন বৰাক দায়িত্ব দি পিছদিনাখন ৰকিবুল হুছেইনক দিয়ে নি যে সাধাৰণ কথা যে দুজন যদি নিগোচিয়েটৰ দিয়ে দুইজনৰ মাজতো এটা টিম হ'ব লাগিব যদি পিছদিনাখন প্ৰদ্যুৎ বৰদলৈক ভূপেন বৰাৰ লগত দিলেহেঁতেন এই গণ্ডগোলটো নহ'লেই তেল আৰু পানী যে দুইটাই কথা পাত এইটো ডিছকাশ্যন কেনেকৈ হ'ব তেওঁলোকে যদি ভূপেন বৰাক ৰাতিপুৱা ক'লেহেঁতেন যে ভূপেন তুমি অকলে যাব নালাগে টেক প্ৰদ্যুৎ অলছো গণ্ডগোলে নহয় টেক দেৱব্ৰত অলছো ভূপেনক ক'লে টেক ৰকিবুল তাৰমানে এইটো জিতেন্দ্ৰ সিঙে নাজানে নেকি যে ৰকিবুল হুছেইন আৰু ভূপেন বৰাৰ সম্পৰ্কটো ঠিক নহয় তেওঁলোকে চিন্তাই নকৰে ভাবে হাম ভোল দিয়াটো কৰনা হি পড়েগা so they have very limited knowledge about the real life do you know the background of Jitendra Singh sometime you should google about the entire family history of Jitendra Singh about the Alwar kingdom then you will know that what kind of politician he is oh wahan भूपेन बरा देवव्रत शइकिया प्रद्युत बरदলৈ इस दुनिया में वो है ही नहीं ही इज ऑफ ए डिफरेंट वर्ल्ड ইলেকশ্যন কমিশ্যন গুৱাহাটী বৰ্তমান আছে
বিজেপি আজি প্ৰস্তাৱ দিছোঁ যে বিহুৰ আগতে ইলেকশ্যন হ'ব লাগে আৰু ছিংগল ফেজত ইলেকশ্যন হ'ব লাগে। বিহাৰৰ দৰে ষ্টেটত দুটা ফেজত হৈছে, আমাৰ কাৰণেতো ছিংগল ফেজ। এতিয়া আমাৰ ইমান ল এণ্ড অৰ্ডাৰ ভাল। উই ৱান্ট টু প্ৰজেক্ট ডেট আছাম হেজ দ্য বেষ্ট ল এণ্ড অৰ্ডাৰ, চ' ইউ কমপ্লিট দ্য ইলেকশ্যন ইন ছিংগল ফেজ. That will be once again, it will be a tribute to Assam, that now Assam has come out of militancy. So that is the best thing we can showcase in the country, that Assam is not under shadow of militancy, so we are capable of having the election in single phase. I don't know, it is a prerogative of election commission. Election or din, tithi, phase, ইলেকশ্যন কমিশ্যনে ঠিক কৰে। কিন্তু আপুনি বিজেপিৰ কথা সোধাৰ কাৰণে বিজেপিৰ মেমৰেণ্ডামখন বা বিজেপিয়ে কি ক'লে মই এইটো ক'লোঁ, এইটো অসম গভৰ্ণমেণ্টৰ কথা নহয়, এইটো বিজেপিৰ কথা। NDA চিটৰ ভাগ বতৰা হৈ আছে, যিদিনাখনে অমিত শ্বাহজীয়ে মাতিব সিদিনাখনে হৈ যাব। বড়োলেণ্ডতো ভাগ বতৰা আমাৰ প্ৰাইমেৰীলি হৈ আছে, AGPৰ লগতো হৈ আছে। অমিত শ্বাহজীয়ে যোনদিনাখনে মাতিব সিদিনাখনে এনাউন্স হৈ যাব। এটা সংখ্যা দিয়া হৈছে, এইটোত আমাৰ এইবিলাকত কোনো সমস্যা নাই। With Bhupen, lot of Congress leaders are joining, but there is now nobody left in the Congress. Whom to talk? Only I am giving a date. Bodud Bodla will join 2029. Sir, day after tomorrow, Priyanka Gandhi is visiting Guwahati. Will this leave any impact? Why? She will vote here. I am bigger leader. Bhupen is bigger leader. Dilip Soikia is a bigger leader. So far as Assam is concerned, because I don't think Assam has any votes surname Gandhi or Bhadra. So the local leaders are the best suited to fight assembly election. আহিব কাক নাম কওক, নায়ে দেখোন তেনেকুৱা মানুহ। কিন্তু ভূপেন বৰাৰ লগত লখিমপুৰ, নাওবৈচা, বিহপুৰীয়া, ৰঙানদীৰ লোকসকল আহিব। চেণ্ট্ৰেল লেভেলতো ষ্টেট লেভেলতো তেওঁৰ লগত কাম কৰা কিছু ব্যক্তি আহিব। কিন্তু বাকী আহিবৰ কাৰণে কংগ্ৰেছত আছে কোন? আপুনি নামটো কওক না, তেতিয়া মই উত্তৰ দিম আহিব পাৰে নাহিব পাৰে। নায়ে দেখোন এতিয়া। মই ভুল কৈছোঁ নেকি? That he will prepare, because it is today we have finally decided that he will join BJP. Although yesterday we had a brief telephonic talk, now he will walk out. Tomorrow Dilip Saikia will be in touch with him, and I will also depute someone. So they will discuss and they will finalize a list. You see, there are many people who wants to join BJP. Before election, if you assure tickets to them, but we cannot do that. So at this stage, we can only invite people who doesn't want to contest 2026 election. And people are joining, people from cultural field, education field, legal field, they are joining. But definitely some joining will take place after the announcement of ticket by the both party. But having said that, today in Congress, there is no recognized Hindu leader left after Bhupen Bora whom I can approach. I think look, election winning, defeating is a different thing. But as far as I know, Bhupen Bora was the last recognized Hindu face in the Congress party. ইতিমধ্যে আপোনালোকে গমেই পাইছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সদ্য পদত্যাগী কংগ্ৰেছী নেতা, প্ৰাক্তন APCCৰ সভাপতি ভূপেন বৰাৰ বাসগৃহত উপস্থিত হৈ কিছু সময়ৰ পূৰ্বে ভূপেন বৰাই ক'বলগীয়া কথাখিনি প্ৰথমতেই সদৰি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অৰ্থাৎ
আজি সন্ধিয়াৰ ভিতৰত ভূপেন বৰাই নিজৰ স্থিতি স্পষ্ট কৰিম বুলি কৈছিল কি সিদ্ধান্ত ল'ব সেইখিনি সংবাদ মাধ্যমৰ আগত সদৰি কৰিম বুলি কৈছিল কিন্তু ভূপেন বৰাই সেইখিনি সদৰি কৰাৰ পূৰ্বেই হিমন্ত বিশ্ব শৰ্মাই সেই কথাখিনি স্পষ্ট কৰিলে এক প্ৰকাৰ সদৰি কৰিছে যে ভূপেন বৰাই বিজেপিত যোগদান কৰিব যেটো কথা আমি কৈ আহিছিলোঁ আজি দিনৰ ভাগতো প্ৰাইম টাইমতো যে ভূপেন বৰাইৰ মাত্ৰ আনুষ্ঠানিকতাহে বাকি যে তেখেতে বিজেপিতেই যোগদান কৰিব এতিয়া কথা হ'ল যে এজন ব্যক্তি কোন দলত জইন কৰিব কোন দলত থাকিব কোন দলত নাথাকিব হিয়া ব্যক্তিৰ নিজা সিদ্ধান্ত তাত কাৰো ক'বলগীয়া একো নাই কিন্তু এজন ব্যক্তিয়ে যেতিয়া সামাজিকভাৱে এটা স্বীকৃতি পায় সামাজিকভাৱে যেতিয়া ব্যক্তিজন প্ৰভাৱিত হয় আনক যেতিয়া তেওঁ প্ৰভাৱিত কৰিব পৰা শক্তি সামৰ্থ্যৰ অধিকাৰী হয় তেতিয়া তাত কিছুমান কথা জড়িত হৈ যায় এইজন ভূপেন বৰাই 22 তাৰিখে এতিয়া বিজেপিত যোগদান কৰিব কিন্তু ইয়াৰ পূৰ্বে এইজন ভূপেন বৰা আৰু হিমন্ত বিশ্ব শৰ্মাই কোনখিনি কথা কৈ থৈছিল ভূপেন বৰা এজন হিন্দু মানুহ মা কামাখ্যাক বিশ্বাস কৰে বৰদোৱা বত্ৰদোৱা থানক তেওঁ সেৱা কৰি প্ৰণিপাত জনাই ধন্য হোৱা এজন হিন্দু ব্যক্তি এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে যেটো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আমাৰ প্ৰশ্নটো ভূপেন বৰাৰ প্ৰতি ইয়াৰ পূৰ্বে আপুনি মা কামাখ্যাৰ নামত শপত খাইছিল ইয়াৰ পূৰ্বে আমি বত্ৰদোৱা থানৰ নামত শপত খাইছিল মৰি গলো আপুনি বিজেপিত যোগদান নকৰো বুলি ভীষ্মৰ দৰে প্ৰতিজ্ঞা কৰিছিল লাখ লাখ মানুহক আপুনি আশ্বস্ত আৰু বিশ্বাস দিছিল মা কামাখ্যাৰ শপত খায় এজন হিন্দু মানুহে যদি মা কামাখ্যাৰ নামত শপত খায়ও পৰৱৰ্তী সময়ত সেই শপত ভংগ কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত সত্ৰৰ নামত শপত খায়ও যদি এজন হিন্দুৱে সেই শপত ভংগ কৰে তেতিয়াহ'লে মানুহৰ আৰু বিশ্বাস আস্থা জয় কৰিবৰ কাৰণে কিবা বাকি থাকিল নে কিবা বাকি থাকিবগৈ নে এটা সময় যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছিল এইগৰাকী ভূপেন বৰা বিজেপিলৈ আহিবই 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 তেতিয়া এইগৰাকী ভূপেন বৰাই কি কৈছিল সেই সময়ৰ এখন প্ৰতিবেদন এই মুহূৰ্তত মই আপোনালোকক দেখুৱাব বিচাৰো চাওক আপোনালোকে ভূপেন বৰাই বা কিমান দিন ক'ত থাকে কি হিচাপ আছে একোটো হিচাপ নাই এইকাৰণে কোন কংগ্ৰেছৰ সব A to Z মাতিলে আহিব গতিকে আপোনালোকক টিভিত যোনে বেছিকৈ কয় বুজিব ই নেক্সট নম্বৰত আছে মই মা কামাখ্যা আৰু বটদোৱা থানত গৈ শপত ল'বলৈ ৰেডি আছোঁ যে এই জনমত মই দল পৰিৱৰ্তন নকৰোঁ কিন্তু মই এইটো চেলেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰীক যে মই যি শপত ল'ব বিচাৰিছোঁ সেই শপত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দল নবদলাম বুলি ল'ব নোৱাৰে কথা বতৰা এয়া আৰম্ভণিহে কংগ্ৰেছ নেতাৰ গেৰুৱা প্ৰীতিক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ মন্তব্য বিজেপিক যিজনে বেছিকৈ সমালোচনা কৰে তেওঁই পিন্ধে গেৰুৱা বসন যিজনে আটাইতকৈ টিভিত বেছিকৈ কথা কয় তেওঁৱে যে অহাকালি যোগদান কৰি নিদিব তাৰ গ্যাৰেণ্টিটো কোনে ল'ব পাৰে কোনেওতো ল'ব নোৱাৰে আজি কমলাক্ষ পুৰকায়স্থৰ সমান এই চৰকাৰক সমালোচনা কৰা কোন আছিল ভূপেন বৰা দেৱব্ৰত শইকীয়াক লক্ষ্য কৰি ল'লে মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাৰ গ্যাৰেণ্টি কোনে ল'ব দেৱব্ৰত শইকীয়া গ্যাৰেণ্টি কোনে ল'ব বা আমাৰ যিসকলে কৈ থাকে গ্যাৰেণ্টি কোনে ল'ব মই 22টা বছৰ কংগ্ৰেছৰ পৰিয়ালৰ লগত আছোঁ ৰাহুল গান্ধীতকৈও কংগ্ৰেছৰ মানুহ বেছি ভাল সেইকাৰণে কোনেও কাৰো গ্যাৰেণ্টি নোলোৱাই ভাল কিয় কংগ্ৰেছ বিধায়কে ক্ৰমাৎ সমৰ্থন কৰিবলৈ লৈছে শাসক পক্ষ কাৰণ কৈছে মুখ্যমন্ত্ৰীয়ে একচুৱেলি ঘটনাটো নহ'লহেঁতেন ৰাহুল গান্ধীয়ে যদি বিধায়কখিনি গালিগালাজ নকৰিলেহেঁতেন হয়তো এওঁলোকো নাহিলেহেঁতেন গতিকে যোৱা ন্যায় যাত্ৰাৰ অভিজ্ঞতাটো সকলোৰে কাৰণে বৰ তিক্ত আছিলে ন্যায় যাত্ৰাত ভূপেন বৰাক আক্ৰমণ কৰা সকলক লৈ চৰকাৰ প্ৰশাসন নৰম কিয় বাৰে বাৰে কংগ্ৰেছে উত্থাপন কৰা এই প্ৰশ্নৰ উত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাক আক্ৰমণ কৰা ব্যৱস্থা ল'লে আকৌ ৰাহুল গান্ধীক মই মাতিব লাগিব অসমত কাৰণ আপোনালোকে সেই বাছৰ ভিডিঅ' দেখিছে এনেকৈ কৰি ৰাহুল গান্ধী নামি যোৱা তেতিয়া মই আকৌ মাতিব লাগিব ভূপেন বৰা প্ৰথম যোৱা নাছিল ৰাহুলে এনেকৈ গাড়ীখন ৰখাই ছাট কৰি নামি গ'ল তেতিয়া ভূপেন বৰা নামি গ'ল গতিকে সাক্ষীৰ কাৰণে মই আকৌ ৰাহুল গান্ধীক মাতিব লাগিব
গতিকে সমস্যাটো তেওঁক সন্মান জনাই মই মাতা নাই, এতিয়ালৈকে কেছটো হাতত লোৱা নাই। মুঠৰ ওপৰত কংগ্ৰেছক বাক্যবনেৰে থকা সৰকাৰ। পিছে মুখ্যমন্ত্ৰীৰ কথাখিনি যদি সম্পূৰ্ণ সত্য হয় তেন্তে পৰৱৰ্তী সময়ত কংগ্ৰেছৰ অৱস্থাটোহে চাবলগীয়া হ'ব। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম। এইখন প্ৰতিবেদন আমি আজিৰ পৰা বহুদিনৰ পূৰ্বেই কৈছিলোঁ। তেতিয়াহে কংগ্ৰেছৰ অৱস্থা চাবলগীয়া হ'ব বুলি আমি ভৱিষ্যতবাণী কৰি থৈছিলোঁ, আৰু আজি সেয়াই হৈছে। এইজন ভূপেন বৰাই মা কামাখ্যা বটদ্ৰৱা থানৰ শপত খাই মোটামুটি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছিল। তেখেত কামাখ্যালৈ যাবলৈ সাজু আছিল, কিন্তু মুখ্যমন্ত্ৰীয়ে ক'ব পাৰিবনে তেওঁ বিজেপি নেৰে বুলি? কামাখ্যাত গৈ শপত খাব পাৰিবনে বুলি তেওঁ প্ৰত্যাহ্বান জনাইছিল। আৰু সেইগৰাকী ভূপেন বৰা এতিয়া এইগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হোৱা সেই সিংহৰ দৰে গুজৰা মানুহজন আজি লেওখৈ হৈ এই বিজেপিৰে শৰণাপন্ন হৈছে। যিটো দলৰ বিৰুদ্ধে ইমান দিন কথা ক'লে, যিজন ব্যক্তিৰ বিৰুদ্ধে ইমান দিন গদা ঘূৰালে, আজি সেই দলটোৰ সেই ব্যক্তিজনৰ চৰণত শৰণ লোৱাৰ বিনা গত্যন্তৰ নোহোৱা হ'ল ভূপেন বৰাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁ এটা চিটৰ কাৰণে এই স্থিতি লোৱা নাই। হিমন্ত বিশ্ব শৰ্মাই সেই কথাটো সম্পূৰ্ণ শুদ্ধকৈ কোৱা নাই। ভূপেন বৰাই চিটৰ কাৰণেই বিজেপিলৈ গৈছে। ভূপেন বৰা বিহপুৰীয়াৰ বিধায়ক আছিল দুবাৰৰ, আৰু দুবাৰ হাৰিলে, আৰু তাৰপিছত হঠাতে তেওঁ ৰঙানদীলৈ ঢপলিয়াইছিল। বিহপুৰীয়াত আৰু তেওঁ কোনো দিনেই জিকিব নোৱাৰে নিজৰ শক্তি আৰু সামৰ্থ্যৰ ভিত্তিত, আৰু সেইকাৰণে তেওঁ ঢপলিয়াইছিল ৰঙানদীলৈ। কাৰণ ৰঙানদীটো গৈ তেওঁ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে AGP আৰু বিজেপিৰ পৰা। তাত দুগৰাকী প্ৰাৰ্থী আছে, এগৰাকী বিজেপিৰ শক্তিশালী যুৱ নেতা, কেইবাগৰাকীও আছে, কিন্তু তাৰ ভিতৰত এজন যুৱ নেতা অত্যন্ত শক্তিশালী, আৰু আনজন হৈছে অগপৰ। অগপৰজনো যথেষ্ট তাত দীৰ্ঘদিন ধৰি কাম কৰি আছে। সেই দুয়োগৰাকীৰ লগত যুঁজি ৰঙানদীও জিকিব নোৱাৰে ভূপেন বৰা। হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা নাই কোন সমষ্টিত খেলিব, এটা নিৰাপদ সমষ্টিৰ কথা কৈছে। সেই সমষ্টিটোৱেই হৈছে, আপোনালোকে চাব, বিজেপিয়ে ঘোষণা কৰিব, আৰু আজিৰ দিনটোৰ পৰাই মোটামুটি প্ৰাক্তন বিধায়ক লিখিব পৰা পৰ্যায়লৈ গুচি গৈছে ডক্টৰ অমিয় ভূঞা, আৰু সেই সমষ্টিটোৱেই হ'ব বিহপুৰীয়া। বিহপুৰীয়া সমষ্টিত এইগৰাকী ভূপেন বৰা বিজেপিৰ প্ৰাৰ্থী হ'ব, ৰঙানদীত নহয়। ৰঙানদীত বিজেপিৰ নিজৰ প্ৰাৰ্থীয়ে থাকিব, আৰু বিহপুৰীয়াৰ বিজেপিৰ কৃপাত বিধায়ক হোৱাৰ এতিয়া সপোন দেখিছে, আৰু হয়তো হিমন্ত বিশ্ব শৰ্মাৰ চৰণ চুই ধন্য হোৱাৰ কাৰণে বিজেপিয়ে চৰকাৰ গঠন কৰিলে হয়তো এগৰাকী ভূপেন বৰা মন্ত্ৰী হ'ব। মন্ত্ৰিত্বই যাৰ শেষ ইচ্ছা, ক্ষমতাই যাৰ শেষ লালসা, সেই নেতাইনো নৈতিকতা, মূল্যবোধ, আদৰ্শ ক'ৰ পৰা প্ৰতিষ্ঠা কৰিব পাৰিব? প্ৰিয় দৰ্শক, মই শেষত ভূপেন বৰা ডাঙৰীয়াৰ দুটা বিশেষ বক্তব্য আপোনালোকক অকণ অকণ দেখুৱাই ল'ব বিচাৰিছোঁ, যে এইগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ লগত আজি কাষতে একেবাৰে জুপুকা লাগি বহি থকা ভূপেন বৰাই ইয়াৰ পূৰ্বে যিমানখিনি কথা কৈছিল, যিমানখিনি গদা ঘূৰাইছিল, এতিয়া সেই একেখন মুখেৰে ভূপেন বৰাই আহি থকা দিনত কোনখিনি কথা ক'ব লাগিব, কেনেকৈ ক'ব পাৰিব? অৱশ্যে ৰাজনীতিত সকলো সম্ভৱ, অসম্ভৱ বুলি একো নাই। ইয়াৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাহঁতে তাৰ উদাহৰণ দেখুৱাই থৈছে। ভূপেন বৰা ডাঙৰীয়াই এইজন হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এটা সময়ত আটাইতকৈ সৰব হৈ যিখিনি বক্তব্য ৰাখিছিল, তাৰ মাত্ৰ এটা বক্তব্য আপোনালোকে চাওকচোন, কি পৰ্যায়ত কৈছিল ভূপেন বৰাই। দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মানুহজনে ৰাজ্যখন চলাই আছে, আৰু শ্লোগান চলি আছে কি? বিজেপিয়ে দুৰ্নীতি বিৰোধী অভিযান চলাই আছে। দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মানুহজনে ৰাজ্যখন চলাই আছে, আৰু শ্লোগান চলি আছে কি? বিজেপিয়ে দুৰ্নীতি বিৰোধী অভিযান চলাই আছে। এগৰাকী ভূপেন বৰাই এতিয়া কি ক'ব? আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মানুহজনে ৰাজ্যখন চলাই আছে, আৰু এজন ভূপেন বৰাই কাইলৈ পৰহিৰ পৰা এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ গুণানুকীৰ্তনটো কৰিব লাগিব। এই একেখন মুখেৰেই ভূপেন বৰাই এতিয়া আটাইতকৈ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি ক'ব লাগিব। এতিয়া কি এই দুৰ্নীতি ভ্ৰষ্টাচাৰ সকলো নিকা হৈ গ'ল
নিকা হৈ যাব নে কি কৰিব ভূপেন বৰাহঁতে কামাখ্যাৰ নামত শপত খাবলৈ বিচৰা বট্ৰদৰ নামত শপত খাব বিচৰা ভূপেন বৰাই এতিয়া আৰু কি শপত খাই পেলাই মানুহক আস্থা আৰু বিশ্বাস দিব পাৰিব ৰাজনীতিকসকলৰ প্ৰতি এটা আমাৰ আহ্বান এইটো পৰ্যায়ত আপোনালোকে অন্ততঃ কথা নক'ব যিটো পৰ্যায়ত মানুহে আপোনালোকক ঘৃণা কৰিবলগীয়া হয় নিজৰ মুখৰ বক্তব্যৰ কাৰণে অন্ততঃ একো কৰিব নোৱাৰিলেও নিজৰ এটা নীতি আৰু স্থিতিত থকা পৰিৱেশ এটা তৈয়াৰ কৰক উঠি অহা প্ৰজন্মটোক ৰাজনীতিৰ এটা আদৰ্শ শিকাওক অন্ততঃ এই পৰ্যায়ত অসমৰ মানুহক নতুন প্ৰজন্মটোক ৰাজনীতি আপোনালোকে নিশিকাব এইজন হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে মুছলমানৰ গুজৰাটত পানীৰ পাইপেৰে আমাৰ অসমত পানীৰ পাইপেৰে পানী ওলায় আৰু গুজৰাটত মুছলমানৰ তেজ ওলায় বুলি কোৱাৰ পিছত ৰিক্সাৱালা ঠেলা ওলাই চৰিয়াব বুলি কোৱাৰ পিছত যেনেকৈ সেই দলটোৰে শৰণাপন্ন হৈ আজি ৰাজঘাৰ বেকা কৰি যোৱাকৈ মোদীৰ চৰণত শৰণ নল'লে তৰণি নাপায় এই ভূপেন বৰাই এতিয়া এই একেই হিমন্ত বিশ্ব শৰ্মাৰ ভৰি চুই সেৱা নকৰিলে এতিয়া নিস্তাৰ নাপাব আৰু ইয়াৰ আগত আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ গৈ ভূপেন বৰাই কেনেধৰণৰ বক্তব্য ৰাখিছে শেষৰটো বক্তব্য মই অকণমান দেখুৱাই লৈছোঁ চাওক মই বিজেপিলৈ নোযোৱা কাৰণটো কি যোৱা 3টা বছৰ আৰু যোৱা 30টা বছৰে কংগ্ৰেছ দলৰ এজন কৰ্মকৰ্তা হিচাপে দলৰ সভাপতি হিচাপে মই অসমীয়া ৰাইজৰ কণ্ঠ হ'বলৈ চেষ্টা কৰিছোঁ চৰকাৰখনৰ যিবিলাক অপকৰ্ম তেওঁলোকে ভিজন ডকুমেণ্টছখন কাৰ্যকৰী কৰাত যিবিলাক ব্যৰ্থতা সেই কথাবিলাকেৰে মই চৰকাৰখনক ৰাইজৰ হৈ পেলাই প্ৰশ্ন কৰি আহিছোঁ এতিয়া মই যদি সাপৰ নিচিনাকৈ মুঠ সলাই দিওঁ অসমৰ মানুহে ৰাজনীতিবিদক বিশ্বাস নকৰা হ'ব মই যদি সাপৰ দৰে মুঠ সলাই দিওঁ অসমৰ মানুহে ৰাজনীতিবিদক বিশ্বাস নকৰা হ'ব এই অমৃতবাণী ওলাইছে এইগৰাকী ভূপেন বৰাৰ মুখেৰে প্ৰিয় দৰ্শক তাৰপিছত আপোনালোকে ভাবক আমাৰ ৰাজনীতিকসকলে আচলতে আমাক কাক মূৰ্খ সজায় আমি কলৈ গৈ আছোঁ এই পৰ্যায়ত কথা কোৱাৰ পিছত এজন মানুহে সাপৰ দৰে যদি সঁচাকৈ মুঠ সলাইছে তেতিয়াহ'লে কিবা আদৰ্শ বুলিবলৈ নীতি আৰু স্থিতি বুলিবলৈ নৈতিকতা প্ৰমূল্যবোধ বুলিবলৈ কিবা বাকী থাকিলগৈনে কিবা ৰাখিছেনে আমাৰ ৰাজনীতিকসকলে এয়া অসমৰ ৰাইজে আপোনালোকে বিচাৰ কৰিব এই পৰ্যায়ত ৰাজনীতি আমি নিবিচাৰোঁ এই পৰ্যায়ত মানুহৰ স্খলন আমি চাব নিবিচাৰোঁ অসমৰ সুধী সমাজে বাকী বিচাৰ কৰক আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ নমস্কাৰ